মিয়াক লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে অনা অসমীয়াই প্ৰহাৰ কৰিলে অসমীয়া। অসমত থাকি অসমীয়াৰ খাই অসমীয়াৰ চকুত চকু থৈ ফেপেৰি পাতি ধৰিলে অনা অসমীয়াই। অসমীয়া গবে কৈছে জয় শ্ৰীৰামৰ ধ্বনি দি অসমীয়াক প্ৰহাৰ কৰিলে অনা অসমীয়াই। বিষয়টো ক'বলৈ যাওঁ তেতিয়াহ'লে আজি দুপৰীয়া প্ৰায় 1 মান বজাত যেতিয়া এগৰাকী সাংবাদিকে অৰ্থাৎ এটা ব্যক্তিগত পৰ্টেল চেনেলৰ এগৰাকী সাংবাদিকে ভাং ব্যৱসায়ীৰ বিৰুদ্ধে বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল। অৰ্থাৎ এটা সংগঠনে তাত ভাং ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাইছিল আৰু সেই বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল আৰু সেইখিনি মুহূৰ্ততে কিছু সংঘাত হৈছিল আৰু সেই সংঘাতৰ ৰূপ এক প্ৰকাৰ ভয়ংকৰ হৈছিলে। যিগৰাকী কৰ্তব্যৰত সাংবাদিক আছিল তেখেতক আক্ৰমণ কৰা হৈছিল, সমান্তৰালকৈ আৰক্ষীক এক প্ৰকাৰ আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছিল আৰু সেই স্থানতে অসমীয়া গৌবেগ ধ্বনি শুনিবলৈ পোৱা গৈছিলে। আৰু এই গোটেই যিটো বিষয় অৰ্থাৎ গোটেই অসমীয়া গৌবেগ ধ্বনি দিয়া বা খিলঞ্জীয়া যুৱকক আক্ৰমণ কৰা যিটো বিষয়, সেই বিষয়টোৰ নেতৃত্বত আছিল এগৰাকী বিহাৰী সম্প্ৰদায়ৰ লোক আৰু সেইগৰাকী হৈছে আলোক ত্ৰিপাঠী। অৰ্থাৎ সদৌ অসম কাবাডী সন্থাৰ সম্পাদক এইগৰাকী আলোক ত্ৰিপাঠীয়ে বিভিন্ন সময়ত বিভিন্ন ধৰণে আচলতে খিলঞ্জীয়া যুৱকক আক্ৰমণ কৰাৰ অভিযোগ আছে। অৰ্থাৎ এয়া নতুন বিষয় নহয় আলোক ত্ৰিপাঠীৰ বাবে। ইয়াৰ পূৰ্বেও আমি দেখিছিলো যে সৰুসজাই ষ্টেডিয়ামত এগৰাকী জিলা ক্ৰীড়া বিষয়াক আক্ৰমণ কৰাৰো অভিযোগ আছিল এইগৰাকী আলোক ত্ৰিপাঠীৰ বিৰুদ্ধে। অৰ্থাৎ এগৰাকী জিলা ক্ৰীড়া বিষয়াই লিখিতভাৱে আচলতে আলোক ত্ৰিপাঠীৰ বিৰুদ্ধে অভিযোগ উত্থাপিত কৰিছিল যে সৰুসজাই ষ্টেডিয়ামত যেতিয়া এখন খেল অনুষ্ঠিত হৈ আছিল সেই সময়তে সেইগৰাকী যি জিলা ক্ৰীড়া বিষয়া আছিল সেই জিলা ক্ৰীড়া বিষয়াগৰাকীক গুৰুলকৈ প্ৰহাৰ কৰা বুলিও অভিযোগ উত্থাপিত হৈছিল আলোক ত্ৰিপাঠীৰ বিৰুদ্ধে। আৰু এইগৰাকী আলোক ত্ৰিপাঠী হৈছে যিগৰাকী চেন্ট্ৰেল গুৱাহাটী অৰ্থাৎ মধ্য গুৱাহাটী যিগৰাকী বিধায়ক বিজয় গুপ্তা, সেই বিজয় গুপ্তাৰ একেবাৰে নলে গলে লাগি থকা এগৰাকী যুৱক আৰু বিজয় গুপ্তাৰ একেবাৰে ঘনিষ্ঠ এগৰাকী ব্যক্তি বুলি ক'লেও ভুল কোৱা নহ'ব। কাৰণ নিৰ্বাচনী প্ৰচাৰত বিজয় গুপ্তাৰ আশে পাশে যদি আপুনি চাই তেতিয়াহ'লে এইগৰাকী আলোক ত্ৰিপাঠীকে আপুনি দেখিবলৈ পাব আৰু বিধায়কগৰাকীৰ একেবাৰে কাষত থকা বিধায়কগৰাকীৰ একেবাৰে ঘনিষ্ঠ হৈছিল এইগৰাকী আলোক ত্ৰিপাঠী। আৰু সেই আলোক ত্ৰিপাঠীয়ে বিধায়ক বিজয় গুপ্তাৰ বাবে এনেধৰণে হয়তো এই যি সদৌ অসম কাবাডী সন্থাৰ যিটো সন্মানীয় পদ সেই সন্মানীয় পদটোত পদনিষ্ঠ হৈ থাকিব পাৰিছে, সম্পাদকৰ নিচিনা এটা পদ লৈ আছে। কিন্তু সেই সন্মানীয় পদটোত থাকি এনেধৰণে বিভিন্ন সময়ত খিলঞ্জীয়া যুৱকক আক্ৰমণ কৰা যিসমূহ অভিযোগ আলোক ত্ৰিপাঠীৰ বিৰুদ্ধে সেই অভিযোগসমূহ দীঘলীয়া হৈ গৈ আছে। গতিকে নিশ্চিতভাৱে আজিৰ যিটো ঘটনা, যি ঘটনাত এগৰাকী সাংবাদিকক বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণ কৰা হ'ল, কৰ্তব্যৰক্ষ আৰক্ষীক আক্ৰমণ কৰা হ'ল, যি ঘটনাই এতিয়া সমগ্ৰ অসমত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। নমস্কাৰ, মই হৃদয় আহমেদ। আজি এটা খবৰ মোৰ ওচৰলৈ আহে যে দিনৰ 12টা বা 12:30 এটা প্ৰটেষ্ট আছে চেৰাবাটিত। ইতিমধ্যে যি জিতেন্দ্ৰ হালৈ নামৰ এগৰাকী ব্যক্তিয়ে মোক কৈছিলে যে এটা মৌন প্ৰতিবাদ আছে। গতিকে মই যিহেতু সাংবাদিক, গতিকে সেই বাতৰিটো সংগ্ৰহ কৰিবলৈ মই গৈছিলোঁ আৰু তাত গৈ পিনে এই যিটো বাতৰি বা তাত মৌন প্ৰতিবাদ আন সংগঠনৰ সদস্যসকল উপস্থিত আছিল আৰু মই জিতেন্দ্ৰ হালৈৰ এটা 1-to-1 এটা বাইট লৈ আছিলোঁ আৰু বাইট লৈ থকা সেই অৱস্থাত যেতিয়া বাইট শেষ হ'ব আৰু তেতিয়া তেখেতে নিজৰ কথাখিনি ৰাখে আৰু মই সাংবাদিক হিচাপে নিজৰ প্ৰশ্নখিনি কৰিছোঁ। আৰু সেই মুহূৰ্তত ক'ৰ পৰা এদল উদণ্ড যুৱক আহি আমাক আক্ৰমণ কৰে, প্ৰহাৰ কৰে আৰু সেই স্থানত মই ঢলি পৰোঁ। পিছৰ পৰ্যায়ত মোক হাস্পাতাললৈ কোনোবাই লৈ যায়, মই সেইখিনি গম নাপাওঁ কাৰণ মোৰ মূৰত তেতিয়া ব্লিডিং হৈ আছিলে, ব্লাড ওলাই আছিল আৰু সেই মুহূৰ্তত মই একো গম পোৱা নাছিলোঁ আচলতে কোনে মোক প্ৰহাৰ কৰিলে, কি কৰিলে। আৰু মাৰোৱাৰী হস্পিটেলত মোক ভৰ্তি কৰোৱা হৈছিল আৰু পৰৱৰ্তী সময়ত ট্ৰিটমেণ্ট চলিলে। আচলতে মই এইখিনিয়ে বিচাৰোঁ এগৰাকী সাংবাদিক হিচাপে এই যিটো ঘটনা বা সেই যিটো মৌন প্ৰতিবাদ হৈ আছিলে তাত মই গৈছিলোঁ আৰু নিউজটো মই সংগ্ৰহ কৰিছিলোঁ। এইটো মোৰ দায়িত্ব আৰু কৰ্তব্য। কাৰণ এগৰাকী সাংবাদিক হিচাপে সমাজৰ যিকোনো এটা বিষয় যেতিয়া সামাজিক মাধ্যমত আহে বা সমাজৰ সৈতে জড়িত হয় আৰু সেই বিশেষ খবৰটো আমি প্ৰকাশ কৰাটো দায়িত্ব বা সংগ্ৰহ কৰাটো দায়িত্ব। মই সেই ভাবিয়েই মোলৈ যিহেতু খবৰটো আহিছিল গতিকে মই তাত গৈছিলোঁ আৰু এদল যুৱক আহি মোক আক্ৰমণ কৰিছিল। এতিয়া এই যে আক্ৰমণ কৰিলে, কোনে আক্ৰমণ কৰিলে, ইতিমধ্যে যি ভিডিঅ' আছে সেই ভিডিঅ' ফুটেজত আপোনালোকে সকলো দেখা পাব আচলতে কি হৈছে কি নাই হোৱা। গতিকে সেইখিনি মই ক'বলৈ নাযাওঁ। গতিকে ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে ভিডিঅ' ফুটেজটো আৰু মই আৰক্ষী বা প্ৰশাসনৰ ওচৰত এইটোৱে বিচাৰোঁ যাতে
সাংবাদিকে স্বাধীনভাৱে যাতে সমাজত কাম কৰিব পাৰে আৰু এনেকুৱা ঘটনা যাতে দুবাৰ নহয় আৰু দ্বিতীয়বাৰ নহয় সেইটোৱে আশা কৰিম যে গুৱাহাটীত যেহেতু থাকোঁ বা সংবাদ সংগ্ৰহ কৰিব লগা হয় গতিকে আশা কৰিছোঁ প্ৰশাসনৰ ওচৰত প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে এনেকুৱা ঘটনা আৰু দ্বিতীয়বাৰ এইখন গুৱাহাটী বা অসমত নহওক সাংবাদিকৰ সৈতে এইখিনিয়ে মই প্ৰশাসনৰ ওচৰত ইতিমধ্যে আশা কৰিছোঁ বা অনুৰোধ জনাইছোঁ প্ৰশাসনৰ ওচৰত এয়া যে অসমীয়া গৱেষ কৈছে অসমীয়া গৱেষ কৈছে দি অসমীয়াক লৈ কিনে বেয়া কথা ক'ব দেই অসমীয়াক লৈ অসমীয়া গৱেষ কৈছে কিন্তু চাব অসমীয়া গৱেষ কৈছে কিন্তু অসমীয়া অসমীয়া বুলি কওক অসমীয়া গৱেষ কৈছে কিন্তু অসমীয়া গৱেষ কৈছে কিন্তু ইয়াৰ কৈছে অসমীয়া গৱেষ নহ'ব এইখন অসম হয় এইখন অসম হয় এইখন অসম হয় অসমীয়া গৱেষ নহ'ব অসমীয়া গৱেষ নহ'ব অসমীয়া গৱেষ নহ'ব অসমীয়া গৱেষ নহ'ব অসমীয়া ইয়াতে কৈছে আমিও বিহারি কিন্তু আমি আরো জন্ম ইমান এগ্ৰেছিভ নহবা ইমান এগ্ৰেছিভ নহবা ইমান এগ্ৰেছিভ ইমান এগ্ৰেছিভ হাত পেলাই এখানে হাত ধুইছে এয়া বিহারি বিহারি উঠি আহিছে বিহারি 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 সব বিহারি বিহারি আছে অতি সোনকালে অসমীয়া ৰাইজ ওলাই আহিব লাগে অসমীয়া যিমান আছে চব ওলাই আহিব লাগে অতি সোনকালে বিহারি দাদাগিরি বেয়া কাম কৰিছে বেয়া কাম কৰিছে কি হয় কি হয় অসমীয়া হয় ভাং বিক্ৰী কৰা কোন হয় কিন্তু জাতিৰ নামত ভেদাভেদ নকৰিব জাতিৰ নামত হিন্দু এক দেখিব লাগিব বিক্ৰী কৰা কি হয় বিক্ৰী কৰা সেইটো বন্ধ কৰক কি হয় কি হয় সেইটো বন্ধ কৰক আপোনালোকে ইমান মিলি বন্ধ কৰিব নাই শান্তিপুৰত ড্ৰাগছ বিক্ৰী হয় নে নহয় আমি ধৰিছো তাতে ধৰিছো সকলো ইলিগেল কাম বন্ধ কৰক আমাৰ ক'বলগীয়া একো নাই চবেই বন্ধ কৰিব লাগিব জাতিৰ নামত এয়া যে অসমীয়া গৱেষ কৈছে অসমীয়া গৱেষ কৈছে দি অসমীয়াক লৈ কিনে বেয়া কথা ক'ব দেই অসমীয়াক লৈ অসমীয়া গৱেষ কৈছে কিন্তু চাব অসমীয়া গৱেষ কৈছে কিন্তু অসমীয়া অসমীয়া বুলি কওক অসমীয়া গৱেষ কৈছে কিন্তু অসমীয়া গৱেষ কৈছে কিন্তু ইয়াৰ কৈছে অসমীয়া গৱেষ নহ'ব এইখন অসম হয় এইখন অসম হয় এইখন অসম হয় অসমীয়া গৱেষ নহ'ব এতিয়া কোনোবাই কওক অসমীয়া গৱেষ কাৰ সাহস আছে কওক অসমীয়া গৱেষ কোনে ক'বলৈ বিচাৰিছে কওক কাৰোবাৰ যদি সাহস আছে কওক এতিয়া অসমীয়া গৱেষ দিনৰ সময়ত 5জন মানুহ এটা 200জন মানুহে ভেনা ৰাখি পৰাধি কৰিলা এতিয়া কোৱা অসমীয়া গৱেষ তাৰ দম আছে কোৱা এতিয়া কাৰ সাহস আছে সকলোকে কৈছো যোনে আমাৰ মানুহক মাৰিছে কিন্তু এটা জীৱৰ কিন্তু হিচাপ লোৱা হ'ব এইখন স্পষ্ট কৰি অতিকৈ দুৰ্ভাগ্যজনক কথা এইখন অসমত আমাৰ স্পষ্ট কথা থলুৱা খিলঞ্জীয়া মানুহৰ দপদপনি থাকিব লাগিব এইখন অসমত থলুৱা খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব বিস্তাৰ হ'ব লাগিব এইখন অসমত কোনোবা বহিৰাগতই যদি অসমীয়া গৱেষ দিয়ে অসম গৱেষ দিয়ে এই কথাটো আমি কিন্তু কোনো কাৰণতে মানি ল'ব নোৱাৰোঁ এই যি ঘটনাটো এই ঘটনাৰ মূল
কেন্দ্ৰবিন্দু হ'ল আপোনাৰ পিছফালে থকা এই দোকানখন, য'ত নিচাজাতীয় দ্ৰব্য তেওঁলোকে আজি বহুত বছৰ ধৰি তেওঁলোকে বিক্ৰী কৰি আছে আৰু এই অঞ্চলৰ বহু লোক এই ব্যৱসায়টোৰ লগত জড়িত হৈ আছে। তাতে কিছু সংখ্যক লোকে আজি এনেকুৱা এক পৰিস্থিতিৰ সৃষ্টি হ'ল যে এই দোকানখন বন্ধ কৰাৰ স্বাৰ্থত ইয়াতে লোকসকল একত্ৰিত হৈছিল। একত্ৰিত হোৱাৰ পিছত ইয়াৰে কিছুমান নিচাযুক্ত দ্ৰব্য সেৱন কৰি থকা ব্যক্তি, ইয়াৰে কিছুমান তেওঁলোকে পুহি থোৱা গুণ্ডা, ভেৰণীয়া গুণ্ডা, তেওঁলোকে ইয়াতে একগোট হৈ কেইজনমান অসমীয়াক বৰ বেয়াকৈ প্ৰহাৰ কৰা আমাৰ পৰিলক্ষিত হৈছে। সেই অসমীয়াবিলাকৰ ভিতৰত পুলিচ বিষয়াও ইনক্লুড হৈ আছে, তাৰ মাজত সাংবাদিকবিলাকো বৰ বেয়াকৈ আঘাতপ্ৰাপ্ত হোৱা বুলি আমি গম পাইছোঁ। ইমান সাহস অসমীয়াবিলাকৰ ক'ৰ পৰা আহিল? এইখন অসমত কি অসমীয়াৰ কি এই অস্তিত্ব নেকি? আমাৰ অসমত, এইখন অসমত অসমীয়া গৌৰৱ দিব পৰা এই দুঃসাহসিক কাৰ্য কৰা সেই ব্যক্তিসকলক যদি আৰক্ষী প্ৰশাসনে অনতিপলমে কৰায়ত্ব নকৰে, কিন্তু ইয়াৰ পৰিণাম কিন্তু একদম ভয়ংকৰ হ'ব। এটা কথা স্পষ্ট, আজি ইয়াতে এই সকিয়নি প্ৰেৰণ কৰিবলৈ আমি ইয়াতে উপস্থিত হৈছোঁ। এতিয়া কোনেও নাজানে যে কোনে অসমীয়া গৌৰৱ দিছে, কিন্তু সেই সময়ত এই অঞ্চলৰ লোকসকলে সেই অসমীয়া লোকসকলক প্ৰহাৰ কৰা আমাৰ পৰিলক্ষিত হৈছিল। এতিয়া যেতিয়া আমি সুধোঁ, তেওঁলোকে ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকে কয়, তেওঁলোকৰ স্বত্বাধিকাৰীবিলাকে আমি দোকানবিলাক বন্ধ আছিল, আমি দুপৰীয়া কি হৈছে গমেই নাপাওঁ। এনেকুৱা ধৰণৰ কথা যেতিয়া ক'ব, এটা কথা আমি কিন্তু বিবশ হৈ যাম। আমি কিন্তু সমগ্ৰ অসমৰ জাতি, বৰ্ণ, ভাষা নিৰ্বিশেষে সমগ্ৰ অসমৰ দল সংগঠনবোৰ আমি একত্ৰিত হৈ কিন্তু ইয়াতে অভিযান চলাবলৈ আমি বাধ্য হ'ম। আৰু তাৰ পৰিণাম যদি কিবা বেয়া হয়, আৰক্ষী বাহনে কিন্তু আমাক দুখিলে নহ'ব। অনতিপলমে সাংবাদিকক প্ৰহাৰ কৰা, আমাৰ অসমীয়া লোকক প্ৰহাৰ কৰা সেই ব্যক্তিসকলক কৰায়ত্ব কৰিব লাগে আৰু দৃষ্টান্তমূলক ব্যৱস্থা ল'ব লাগে। তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ ব্যৱস্থা ল'ব লাগে। অন্যথা কিন্তু এটা কথা ঠিক, আমি কিন্তু হাতত খাৰু পিন্ধি থকা নাই, আছে হেংদাং লোৱা নাই, ল'লে হেংদাং ৰক্ষা নাই। জয় অসম! এটা কথা ঠিক, আজি ইয়াৰ পৰা ইয়াতে এতিয়া কোনোবাই অসমীয়া গৌৰৱ দিয়ক, এতিয়া কোনোবাই অসমীয়া গৌৰৱ দিয়ক। আমি চাবলৈ বিচাৰিছোঁ কাৰ ইমান দুঃসাহস আছে, ইয়াতে দিয়ক কোনোবাই অসমীয়া। আমি ইয়াতে থিয় হৈ আছোঁ। তেতিয়া 5জন মানুহৰ ওপৰত বৃহৎ সংখ্যক অসমীয়া লোকে যেনেকুৱা ধৰণে প্ৰহাৰ কৰিলে, সাংবাদিকক মাৰপিট কৰিলে, মূৰ ভটাই দিছে সাংবাদিকক। ইমান দুঃসাহস এইখন অসমত। আৰু আমি কি হাতে হাত ধৰি বহি থাকিম বুলি ভাবিছে কোনোবাই? যোনে ভাবিছে আমি হাতে হাত ধৰি বহি থাকিম, তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। আমি স্পষ্টকৈ জনাই দিব বিচাৰিছোঁ, বিহাৰী go back! Go back! Go back! বিহাৰী go back! Go back! Go back! বিহাৰী দপদপনি নচলিব! 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 বিহাৰী দপদপনি নচলিব! 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 বিহাৰী দপদপনি নচলিব! 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 বিহাৰী go back! Go back! Go back! বিহাৰী গৰু পিটন দিয়া হ'ব! বিহাৰী গৰু পিটন দিয়া হ'ব! বিহাৰী খেদি অসমীয়া বেখাৰা হ'ব! বিহাৰী গৰু পিটনি অসমীয়া বেখাৰা হ'ব! বিহাৰী দাদাগিৰি নচলিব! 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 বিহাৰী দাদাগিৰি নচলিব! 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 হৰি হুঁচিয়াৰ! 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 হৰি হুঁচিয়াৰ! 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 জাদৈ খাই! বিহাৰী ঘটনাটোৰ সূত্ৰপাত ক'ৰ পৰা হৈছিল, সেই যিখন অবৈধ যি গাঞ্জা ব্যৱসায় ক'ত চলে, সেই কথাখিনি আমি অলপ দেখুৱাবলৈ চেষ্টা কৰিম। মই সতীৰ্থ ৰূপম আছে, ৰূপমে অকণমান আগুৱাই আহিব, মই দেখুৱাবলৈ চেষ্টা কৰিম। এই সেউজীয়া ৰঙৰ যিখন আচলতে দুৱাৰ দেখিছে, এইখনেই গাঞ্জা ব্যৱসায়, এই অবৈধ যি গাঞ্জা ব্যৱসায় এই স্থানত চলে। এই স্থানত অবৈধ গাঞ্জা ব্যৱসায় চলে আৰু এইটোৱে বাসগৃহ। এই বাসগৃহটো এখন দৰ্জা, এই দৰ্জাখনৰ পিছত এটা ৰুম পাব। ৰুমটোৰ পিছত যিটো প্ৰথম ৰুমটো পাৰ হৈ দ্বিতীয় এটা ৰুম আছে, ভিতৰত আৰু এটা ৰুম আছে। সেই ৰুমটোত এগৰাকী মহিলা বহি থাকে, এখন চকীত এগৰাকী মহিলা বহি থাকে। সেই মহিলাগৰাকীক ক'লেই হ'ল যে 10 টকা 20 টকা যিমান টকা যায়, 100 টকা 200 টকা, সেই মহিলাগৰাকীক পইচাটো দিলেই মহিলাগৰাকীয়ে লগে লগে উলিয়াই দিয়ে। মহিলাগৰাকীক আচলতে কি নিব আহিছে, কি কথা একো ক'ব নালাগে। মহিলাগৰাকী সেই দ্বিতীয় ৰুমটোত বহি থাকে। মহিলাগৰাকীক হাতত টকাটো দিয়াৰ লগে লগে মহিলাগৰাকীয়ে তেওঁ যি আচলতে য'ৰ পৰা য'ত যিসমূহ গাঞ্জা আছে তেওঁক উলিয়াই দিয়ে। মই পুনৰ দেখুৱাইছোঁ এইখন এই সেউজীয়া ৰঙৰ এই যি দৰ্জাখন আছে, তাৰ ভিতৰত দুটাকৈ ৰুম আছে। সেই দ্বিতীয়টো ৰুমটোত সেই অবৈধ গাঞ্জা ব্যৱসায় চলি থাকে আৰু এই মুহূৰ্তত
দুৱাৰখন বন্ধ হৈ আছে। খন্তেক সময়ৰ পূৰ্বে আমি দেখিছিলোঁ খোলা আছিলে, কিন্তু এই মুহূৰ্তত বন্ধ কৰি দিয়া হৈছে। হয়তো যিকোনো মুহূৰ্তত দুৱাৰখন খুলিব, তাৰপিছত আমি ভিতৰলৈকে যাবলৈ চেষ্টা কৰিম। অবৈধ গাঞ্জা ব্যৱসায় এই স্থানতেই চলে আৰু দীৰ্ঘদিন এই স্থানত এই অবৈধ গাঞ্জা ব্যৱসায় চলি আহিছিল। এগৰাকী মহিলাৰ নেতৃত্বত সেই অবৈধ গাঞ্জা ব্যৱসায় চলি আহিছিল। ইয়াৰ যিসকল স্থানীয় লোক, এই স্থানীয় লোকসকলে সকলোৱে জানে ইয়াত যে গাঞ্জা ব্যৱসায় চলি আছে, অবৈধভাৱে যে গাঞ্জা ব্যৱসায় চলি আছে, সেই কথাখিনি সকলোৱে জানে। আৰু ইয়াৰ প্ৰতিগৰাকী লোকে যিসকলে সেই গাঞ্জাৰ সৈতে জড়িত বা যিসকল লোকে গাঞ্জা সেৱন কৰে, সেই লোকসকলে এই স্থানলৈকে আহে। নিশাই হওক, সেয়া দিনতেই হওক, যেতিয়াই নহওক সেই এই দুৱাৰখন খোলাই থাকে। আৰু সেই দ্বিতীয় ৰুমটোলৈকে গ'লেই সেই গাঞ্জা এই স্থানত থাকে। আৰু এই যি কাৰবাৰ দীৰ্ঘদিন চলি আহিছিল, এই কাৰবাৰটো আৰু এই কাৰবাৰটো কথা আৰক্ষীয়েও গম পায়। হয়তো আৰক্ষীও কোনোবাখিনিত মেনেজ হৈ আছে, সেই কথাখিনিও স্থানীয় লোকসকলে উল্লেখ কৰিছে, যিসকল আচলতে লোক আছে। পুলিচ সাংবাদিকক কোনে মাৰিছিলে ইয়াত? অসমীয়া কোনে মাৰিছিলে ইয়াত? ওলাই আহ! ওলাই আহ! Bihari Gobe! Go back, go back! Bihari Gobe! Go back, go back! অনাঅসমীয়া দপ্তৰি নচলিব! নচলিব! অনাঅসমীয়া দপ্তৰি নচলিব! 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 জয় আইখন! জয় আইখন! খুলি দেখাই দিয়ক, কিয় খুলি দেখাব পৰা নাই? অসমীয়া গবেক ধনি দিয়া মানুহ আজি কিয় নাই? কিয় নাই অসমৰ গবেক? হে কিয় নাই? ক'ত পৰিল আজি? আহিব দিয়ক আজি। অসমীয়া ইমান সহজ বুলি ভাবছে। অসমীয়া জাতি দুৰ্বল নহয়, দুৰ্বল নহয় অসমীয়া জাতি, আৰু কেতিয়াও অসমীয়া জাতি দুৰ্বল হৈ নাথাকে। অসমৰ যদি এইবাৰৰ পৰা এটা অসমীয়াৰ গাত হাত দিয়ে, যি সম্প্ৰদায়ৰ মানুহে এটা অসমীয়াৰ গাত হাত দিয়ে, তাৰ 100টা সেই সম্প্ৰদায়ৰ মানুহে 100টাৰ গাত হাত দিয়ে। অসমীয়া জাতিটো ভদ্ৰ, অসমীয়া জাতিটো ভদ্ৰ, আৰু অসমীয়া জাতিটো খুব সহজ সৰল, গম পাইছে? অসমীয়া জাতিৰ গাত যদি হাত দিয়ে, অসমীয়া জাতি যদি জ্বলি যায় নহয়, কিন্তু কোনো শান্তিত থাকিব নোৱাৰে এই অসমত। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব, লগতে এটা হাইপো কৰিব, আৰু আপোনালোকৰ কমেণ্টবোৰ জনাব। আপোনালোকেতো গম পালেই যে কিমান দুৰ্ভাগ্যজনক ঘটনা। গুৱাহাটীত অনা অসমীয়াৰ হাতত অসমীয়াৰ যি মাৰ খাব লগা এই অৱস্থা আহি পালে। গতিকে ক'ত গ'ল প্ৰশাসন আৰু ক'ত গ'ল আমাৰ চৰকাৰ? গতিকে কি ক'ম আৰু, সকলো সজাগ হ'বৰ হ'ল। ধন্যবাদ।